আজি আমাৰ ধুবুৰী জিলাৰ অন্তৰ্গত আটানী ব্লক কমিটি আমি কাৰ্যকৰ্তাসকল ইয়াত ব্লক কমিটিৰ সভাপতি সাধাৰণ সম্পাদক সমন্বিত কেন্দ্ৰীয় প্ৰতিনিধি আমাৰ ছাত্ৰ মৰ্চা যুৱ মৰ্চা আমি সকলোৱে একত্ৰিত হৈছোঁ এটাই উদ্দেশ্য যে আমাৰ আটানী ব্লকৰ যি 10খন আঞ্চলিক পঞ্চায়ত আছে সেই আঞ্চলিক পঞ্চায়তৰ আমাৰ প্ৰাৰ্থীসকলে আজি আবেদন কৰিবলৈ ইয়াত উপস্থিত হৈছে আৰু তেখেতসকলৰ দলীয় মনোনয়ন পত্ৰ আমি গ্ৰহণ কৰিছোঁ সেইকাৰণে আজি ইয়াত একত্ৰিত হৈছোঁ আৰু এইবিলাক গ্ৰহণ কৰি আছো আমি অহাকালি আমাৰ জিলা কমিটিলৈ আমি প্ৰেৰণ কৰিম যেহেতু আজি মনোনয়ন পত্ৰ দলীয়ভাৱে দিলে আপোনালোকে পঞ্চায়ত নিৰ্বাচন হ'বলৈ গৈ আছে যিটো সমাগত হ'বলৈ গ'লে আপোনালোকৰ এই আদানী ব্লকৰ অন্তৰ্গত যিকেইটা পঞ্চায়ত আছে কেইটা পঞ্চায়ত আপোনালোকে দখল কৰিব চাওক এতিয়া আমি আমাৰ দলৰ ফালৰ পৰা বা আমাৰ দলৰ বৰ্তমান যি সাংগঠনিক স্থিতি বা আমাৰ দলৰ প্ৰতি ৰাইজৰ যি বৰ্তমান সঁহাৰি ইয়াৰ পৰা আমি আশাবাদী যে আমি মিনিমাম 80% মানে 10খনৰ ভিতৰত আমি কমেও 7-8খন আসনত আমি জয়ী হ'ব পাৰিম কিন্তু দেখিবলৈ পোৱা গৈছে যে বিগত দিনত যি লোকসভা নিৰ্বাচন হৈছে তেতিয়া আপোনালোকে বিপুল হাৰত হাৰিছে এইটোতো আচলতে আমাৰ দলীয় কেণ্ডিডেট বদৰুদ্দিন আজমল হাৰিছে সঁচা কিন্তু আমি যদি সঁচা কথা ক'বলৈ যাওঁ হাৰ নহয় কাৰণ এইটো এটা ক'বলৈ গ'লে এটা ভূমিকম্প আহিছিলে ৰাইজৰ এটা মানে ধাৰণা আছিল যে আমাৰ গোটেই ভাৰতবৰ্ষৰ পৰা বিজেপি মুক্ত এখন চৰকাৰ হ'ব লাগে আৰু সেইকাৰণে তেওঁলোকে ভাল বেয়া একো চিন্তা কৰা নাই তেওঁলোকে ভাবিছে যে আমি কংগ্ৰেছক ভোট দিলে ৰকিবুল হুছেইনক জিকাই দিলে চাগে ভাৰতৰ পৰা বিজেপি মুক্ত হৈ যাব এনে এটা আশা তেওঁলোকে দিছিলে বিজেপিৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আচলতে কিন্তু সেইটো নহ'ল আমাৰ বিশেষকৈ ধুবুৰী লোকসভাৰ ৰাইজে যোগ্য আৰু অযোগ্য বিচাৰ কৰা নাছিল তেওঁলোকে এটাই চিন্তা কৰিছিল আমি বিজেপিৰ পৰা মুক্ত হ'ব লাগে তাৰ কাৰণে আমি কংগ্ৰেছক শাসনৰ বা গতিত পঠাব লাগে তাৰ কাৰণে তেওঁলোকে মানে সকলোৱে ইয়াত কোনো জাতি ধৰ্ম বা বৰ্ণ নহয় সকলোৱে একত্ৰিত হৈ তেখেতক জিকোৱাৰ কাৰণে উঠিপুটি লাগি ভোটটো দিছিল যাৰ কাৰণে ইমান ব্যৱধানত হাৰিছে আচলতে আমাৰ বদৰুদ্দিন আজমল চাহাব যদি সঁচাকৈ কওঁ তেখেত হাৰা নাই আজিৰ দিনত যেতিয়া স্থিতি আজি ধুবুৰী লোকসভাত যদি আপোনালোকে চায় যে ধুবুৰী লোকসভাৰ ৰাইজে ৰকিবুল হুছেইনক সাংসদ বনোৱাৰ পিছত তেখেতৰ যি কাৰ্য কমনিকা আজি গোটেই ধুবুৰী লোকসভা নহয় গোটেই অসমবাসীয়ে লক্ষ্য কৰি আছে আৰু ধিক্ষাৰ দি আছে যে আজি গোটেই অসমৰ ভিতৰত ধুবুৰী লোকসভাৰ আটাইতকৈ পিছপৰা এটা লোকসভা সমষ্টি যি ধুবুৰীত যথেষ্ট সমস্যা আছে যি ধুবুৰীত আমাৰ মাইনৰিটি মানুহবোৰ আছে তেওঁলোকৰ গৰাখহনীয়া সমস্যা তেওঁলোকৰ ডিভোৰ্চৰ সমস্যা NRCৰ সমস্যা উচ্ছেদৰ সমস্যা আজি তেখেতে সাংসদ হোৱাৰ পিছত আমাৰ ৰাইজে ভাবিছিল তেখেতে এই সমস্যাবোৰ পাৰ্লিয়ামেণ্টত উপস্থাপন কৰিব পাৰিব কিন্তু তেখেতে ইয়াৰ বিপৰীত প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে তেখেতে পাৰ্লিয়ামেণ্টত যাই আমাৰ নাগৰিকৰ যি প্ৰধান সমস্যা এই এটা সমস্যাৰ কথা কোৱা নাই তেখেতে কিছুমান হাস্যকৰ ঘটনা যেনেকৈ ক্ৰাম খেলাৰ বিষয়ে তেখেতে পাৰ্লিয়ামেণ্টত উপস্থাপন কৰিছে আৰু এটা কথা জানিবলৈ বিচাৰিম যিহেতু গ্লেচিয়াৰ সমজিলা এই গ্লেচিয়াৰ নতুনকৈ সমজিলা হৈছে এই সমজিলাৰ আপোনালোকে কেইখন পঞ্চায়তৰ চিট দখল কৰিব চাওক আমাৰ যিটো আমাৰ বিলাচীপাৰা সমজিলা হৈছে ইয়াত 3খন জিলা পৰিষদ আছে তাৰ ভিতৰত আমি আশাবাদী আমি 3খন জিলা পৰিষদে জয় হ'ম আৰু যিমানকেইটা আমাৰ আঞ্চলিক পঞ্চায়ত আছে মই আগতে কৈছোঁ আমি 70 পৰা 80% পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়ত সদস্য আমি জিকাবলৈ সক্ষম হ'ম ৰাইজৰ সঁহাৰি আমাৰ লগত আছে আৰু আমাৰ সাংগঠনিক ভেটি আগতকৈ যথেষ্ট মজবুত